গুড ইভিনিং, মই ডক্টৰ দীপাংকৰ। আজি আপোনালোকৰ লগত চৰিয়াচিছ বেমাৰটোৰ বিষয়ে অকণমান ডিছকাশ্যন কৰিব ওলাইছোঁ। চৰিয়াচিছ বেমাৰটো এটা স্কিনৰ বেমাৰ, অট'ইমিউন বেমাৰ, ক্ৰনিক বেমাৰ। আৰু ইয়াতে মানে আপোনাৰ যিটো আমাৰ স্কিনৰ কেৰাটিনাইজেশ্যন হয়, তো সেই কেৰাটিনাইজেশ্যনটোৰ মানে অলপ ইমবেলেঞ্চ হয় আৰু লগতে যথেষ্ট পৰিমাণে স্কেলিং হৈ থাকে এই বেমাৰটোত। তাৰ কাৰণটো হ'ল নৰ্মেলি আমাৰ স্কিনৰ যিটো মানে গ্ৰোথ হয় সেইটো এটা চাইকেল থাকে, সেইটো ধৰক আপোনাৰ 40 to 50 days মানত মানে সি চাইকেলটো কমপ্লিট কৰে, মানে পুৰণা চেলবিলাক ছেডিং হৈ যায় আৰু তাৰ জেগাত আকৌ নতুনকৈ স্কিন চেলছবিলাক তেনেকৈ জেনেৰেট হয় আৰু সেইখিনি আকৌ তেনেকৈ ছেডিং হৈ যায় আৰু সেইটো তলৰ পৰা ওপৰলৈকে তেনেকৈ হৈ থাকে। আৰু ফেন'মেননটো যথেষ্ট মাইক্ৰস্কোপিক হয় কাৰণে আমি খালী চকুৰে ইমান বস্তুটো ধৰিব নোৱাৰোঁ, কিন্তু এনি টাইম আমাৰ বডিত কিছু নহয় কিছু চেল তেনেকৈ ছেডিং হৈয়ে থাকে। চৰিয়াচিছ বেমাৰটোত এই যিটো মানে নতুন চেল ফৰ্মেশ্যন আৰু পুৰণা চেলৰ শ্বেডিং, এই ফেন'মেননটো বহুত দ্ৰুতগতিত হয় বা খৰতকীয়াকৈ হয়, ধৰক উইদিন 3 to 4 days। তো সেইটো কাৰণে ওপৰৰ আপোনাৰ পুৰণা চেলবিলাক বডিৰ পৰা তেনেকৈ শ্বেডিং হ'ব পোৱাই নাই, কিন্তু খুব খৰতকীয়াভাৱে মানে স্কিন চেলছবিলাক মানে পলিফাৰেশ্যন হৈ থকাৰ কাৰণে তলৰ পৰা মানে সেই চেলবিলাক আহি ওপৰত জমা হৈয়ে গ'ল, মানে অলৰেডি থকাখিনি জমা হৈ থকাখিনি মানে সি সৰিব পোৱাই নাই বা শ্বেডিং হোৱাই নাই, তলৰ পৰা আহি কিনে আকৌ তেনেকৈ জমা হৈয়ে গ'ল। তো সেইটো কাৰণে আপুনি দেখিব মানে স্কিনত তৰপ বন্ধি যায়, মানে আপুনি টাচ কৰিলে ফিল কৰিব দেৰ ইজ লটছ অফ স্কেলিংছ, মানে বহুত স্কেলিং হৈ থাকে তেনেকুৱা। আৰু এই প্ৰক্ৰিয়াটো কিহৰ কাৰণে হয় বা এই যিটো মানে ভাৰসাম্যটো হেৰুৱাই গৈছে এই প্ৰচেছটোৰ, সেইটো মানে কোনো প্ৰপাৰ এক্সপ্লেনেশ্যন নাই। এনে বেমাৰটো অট'ইমিউন ডিজিজৰ ভিতৰত তেনেকৈ ধৰা হয়। তথাপি কিছুমান ৰিস্ক ফেক্টৰ থাকে এই বেমাৰটোত, যেনেকৈ ধৰক আপোনাৰ জেনেটিক বা ফেমিলি হিষ্ট্ৰী পজিটিভ, আপোনাৰ মাৰ আছে, দেউতাৰ আছে, বা ফেমিলিত মাৰ ছাইডত কোনোবাৰ মেম্বাৰো আছে বা দেউতাৰ ছাইডৰ কোনোবা মেম্বাৰো আছে, তেতিয়াহ'লে আপোনাৰ সম্ভাৱনা হয়তো অলপ বাঢ়িব। দেখা গৈছে আপোনাৰ যদি মাৰ থাকে বা দেউতাৰ থাকে, কোনোবা এজনৰ থাকে, তেতিয়াহ'লে তেওঁলোকৰ সতি সন্ততি বা তেওঁলোকৰ চিলড্ৰেনৰ গাত তেনেকৈ 25% মান চান্স থাকে চৰিয়াচিছৰ মানে সেই জিনটো কেৰি কৰা। আৰু যদি আপোনাৰ দুজন পেৰেণ্টছে এফেক্টেড হয় তেতিয়াহ'লে 75% মান তেনেকুৱা চান্স থাকে। তাৰ লগতে ট্ৰমা, আপুনি স্কিনত দুখ পাইছে, এনি কাইণ্ড অফ মানে উণ্ড হৈছে আপোনাৰ স্কিনত, সেইটোও মানে এটা ৰিস্ক ফেক্টৰ হয়। তাৰ লগতে কোল্ড ৱেডাৰ বা কোল্ড টেম্পাৰেচাৰ থকা জেগা, এক্সেচিভ ছানলাইট বা ক্ৰনিক ছানলাইট, এইবিলাকো তেনেকৈ ট্ৰমা হিচাপে কাম কৰে। আপোনাৰ বডিত কিবা ইনফেকশ্যন হৈছে, যেনেকৈ ধৰক ষ্ট্ৰেপ্ট'কক্কেল থ্ৰোট ইনফেকশ্যন বা UTI বা ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন, এইবিলাকেও তেনেকৈ ৰিস্ক ফেক্টৰ হিচাপে কাম কৰিব পাৰে। হৰমনেল হ'ব পাৰে চামটাইমছ ডিউৰিং প্ৰেগনেঞ্চি অৰ আফটাৰ চাইল্ড বাৰ্থ, মানে পষ্টপাৰ্টাম হিচাপত তেনেকুৱা। তাৰ লগতে ষ্ট্ৰেছ, খুব মানে চাইক'লজিকেল ষ্ট্ৰেছ, এলকহল কনজাম্পশ্যন, স্মকিং কনজাম্পশ্যন, তো এইবিলাক মানে আপোনাৰ ৰিস্ক ফেক্টৰ হয়। এতিয়া ইয়াৰে চাইন এণ্ড চিমটমবিলাক কি হয়, মানে ই দেখিব কেনেকুৱা বা ইয়াৰ লক্ষণ পাতি কেনেকুৱা হয়। এনে চৰিয়াচিছ বেমাৰটোত মানে যিটো তাৰ মানে ক্লিনিকেল এপিয়াৰেঞ্চ বা যিটো তাৰ মানে মৰ্ফলজিকেল ফিচাৰ বা যিখিনি তাৰ মানে এপিয়াৰেঞ্চ, সেইটো সাধাৰণতে খুব ড্ৰাই, কিছুমান ৰাউণ্ড টাইপৰ বা অভেল তেনেকুৱা, কেতিয়াবা শ্বেপবিলাক বেলেগো হয়, এনুলাৰ, আৰ্কুৱেট তেনেকুৱা শ্বেপো হ'ব পাৰে, কিন্তু মানে আপুনি ধুনীয়াকৈ তাৰ বৰ্ডাৰটো আপুনি মানে আউটলাইন কৰিব পাৰে, মানে তাৰ বৰ্ডাৰটো ধুনীয়াকৈ আপুনি মানে চিহ্নিত কৰিব পাৰে। আৰু তাৰ ভিতৰত আপোনাৰ স্কেল জমা হৈ থাকে, সেইবিলাক ক্লাছিকেলি চিলভাৰ টাইপৰ হয়, চিলভাৰ কালাৰৰ বা হোৱাইট, আৰু লগতে ৰেডনেছ থাকে, এৰিথিমা থাকে, মানে যিহেতু ইনফ্লামেশ্যন গতিকে তাত ৰেডনেছ থাকিব, হাতেদি টাচ কৰিলে আপুনি অলপ ৱাৰ্মথ ফিল কৰিব, অলপ গৰম ফিল কৰিব তেনেকুৱা। আৰু লগতে পেচেণ্টজনে মানে খজুৱতি এটা লক্ষণ হিচাপে ক'ব পাৰে বা লক্ষণ হিচাপে লৈ আহিব পাৰে। কিছুমান পেচেণ্টৰ তেনেকৈ ইচিংটো কম হয়, কিন্তু কিছুমান পেচেণ্টৰ যথেষ্ট ইচিং থাকে তেনেকুৱা। এইখিনি হ'ল তাৰ এপিয়াৰেঞ্চখিনি। আৰু তাৰ কিছুমান স্পেচিফিক লোকেশ্যন থাকে য'ত মানে সি বেছিকৈ মানে দেখা যায়, মানে সি ডেভেলপ হোৱা, যেনেকৈ ধৰক আপোনাৰ স্কাল্প মানে আমাৰ মূৰ, ঠিক আছে, লগতে আমাৰ হাতৰ যিটো পাম্পছ মানে হাতৰ তলুৱা বা ভৰি তলুৱা, লগতে আমাৰ লোৱাৰ বেক মানে কঁকালৰ যিটো তলৰ অংশ তেনেকুৱা, লগতে আমাৰ এলব' এক্সটেনচৰ মানে এলব' জইণ্টটো মানে কিলাকুটি জইণ্টৰ বাহিৰৰ অংশ তেনেকুৱা, বা নি জইণ্ট মানে আঁঠুৰ জইণ্টৰ এক্সটেনচৰ এৰিয়াটো, বা আমাৰ যিটো শ্বিন ব'ন মানে আমাৰ যিটো ভৰিৰ যিটো এণ্টেৰিয়ৰ পৰ্চন মানে সন্মুখৰ ভাগটো তাত তেনেকুৱা। তো এইবিলাক এৰিয়াত মানে সি বেছিকৈ হয়। তাৰ লগতে আমাৰ কাণতো হ'ব পাৰে, কাণৰ বেকচাইডত যিটো ৰেট্ৰ'অৰিকুলাৰ এৰিয়া বুলি কয়, বা কাণৰ ভিতৰত ইণ্ট্ৰাঅৰিকুলাৰ এৰিয়া, বা আমাৰ চেষ্ট এৰিয়া বা মিডিয়েল পৰ্চন মানে
আইব্ৰজৰ যিটো মিডিয়েল এৰিয়া হয় তাতো তেনেকৈ সি ডেভেলপ হ'ব পাৰে নেজোলেবিয়েল ফোল্ড এইবিলাকতো ডেভেলপ হয় যিটো মষ্টলি চিব'চৰিয়াচিছটোৰ মানে দেখিব পোৱা যায় তেনেকুৱা এইখিনি হ'ল তাৰ ধৰক লোকেশ্যন তেনেকুৱা য'ত মানে সি বেছিকৈ হয় ইয়াৰ লগতে চৰিয়াচিছ বেমাৰটো নখতো হয় নখো ইনভলভ কৰে যিহেতু নখো কেৰাটিনেৰে গঠিত স্কিনটো কেৰাটিনেৰে গঠিত গতিকে স্কিনত এফেক্ট হয় স্বাভাৱিক কাৰণ ই বেমাৰটোৱে মানে ডিজিজ অফ কেৰাটিনাইজেশ্যন বুলি কয় যিহেতু নখো কেৰাটিনেৰে গঠিত গতিকে কেৰাটিনটো মানে এটা কোষ হয় এটা চেল ওৱান টাইপ অফ মানে চেল বা কোষ তো নখো যিহেতু কেৰাটিনেৰে গঠিত গতিকে নখকো ই এফেক্ট কৰে আৰু খুব কমপ্লিকেটেড মানে বহু দিনৰ ক্ৰনিক লং ষ্টেণ্ডিং চৰিয়াচিছে আমাৰ জইণ্ট মানে বডিৰ যিবিলাক মানে জইণ্ট থাকে যিবিলাক গাঁঠি থাকে সেইবিলাকতো তেনেকৈ এফেক্ট কৰিব পাৰে তেনেকুৱা এতিয়া এইখিনি হ'ল চৰিয়াচিছৰ মানে লক্ষণ আৰু তাৰ অলপ এপিয়াৰেঞ্চ আৰু তাৰ মানে কোনবিলাক জাগাত বেছিকৈ হয় তেনেকুৱা এতিয়া টাইপ থাকে বেলেগ বেলেগ টাইপ থাকে চৰিয়াচিছৰ মানে এটা পাৰ্টিকুলাৰ টাইপে নহয় বেলেগ পেচেণ্টৰ মানে পেচেণ্ট ভেদে মানে বেলেগ বেলেগ হ'ব পাৰে কিছুমানৰ স্কাল্পত হয় যিটো স্কাল্প চৰিয়াচিছ বুলি কয় কিছুমানৰ আমাৰ চিবৰিক এৰিয়াবিলাকত হয় চিবৰিক এৰিয়া বুলি ক'লে মানে য'ত আমাৰ মানে চেবৰিক মানে এৰিয়া বা অইলি এৰিয়া মানে য'ত মানে অইল গ্লেণ্ডছবিলাকৰ ডিষ্ট্ৰিবিউশ্যন আছে যেনেকৈ আমাৰ স্কাল্প বা আমাৰ তেনেকুৱা নাকৰ নেজোলেবিয়েল ফোল্ডটো এইখিনি এৰিয়া তাৰ লগতে আইব্ৰজৰ এই মিডিয়েল এৰিয়াটো কাণৰ ভিতৰত ইণ্ট্ৰাঅৰিকুলাৰ এৰিয়া কাণৰ বেক চাইডত ৰেট্ৰঅৰিকুলাৰ এৰিয়া তাৰ লগতে আমাৰ চেষ্ট এৰিয়া ঠিক আছে ষ্টাৰ্নাম এৰিয়া এইবিলাকত তেনেকৈ হ'লে এইটো চিব'চৰিয়াচিছ বুলি কোৱা হয় মানে চেবৰিক ডাৰ্মেটাইটিছ আৰু চৰিয়াচিছ এই দুটা মানে অভাৰলেপ হৈ থাকে এই দুটা মানে অভাৰলেপ হৈ থাকে চেবৰিক ডাৰ্মেটাইটিছটো মানে ডেণ্ড্ৰাফৰে এটা ক্ৰনিক ফৰ্ম হয় তেনেকুৱা নেক্সটটো বডিত যেতিয়া মানে আমাৰ তেনেকুৱা ৰাউণ্ড ডাঙৰ ডাঙৰ তেনেকুৱা প্লাক্স কিছুমান ডেভেলপ হয় প্লাক্স মানে এনেকুৱা মানে ৰাউণ্ড কিছুমান লিজন মানে স্কিনৰ কিছুমান ৰেছ তাত মানে সেই চৰিয়াচিছৰ সেই ডিষ্টিংটিভ ফিচাৰখিনি তেনেকৈ দেখিব পোৱা যায় আৰু হাতেদি আপুনি পালপেট কৰিব পাৰে মানে টাচ কৰিব পাৰে মানে ইয়াত চামথিং কিবা আছে তেনেকুৱা সেইটোৱে প্লাক্স বুলি কয় আৰু ক্ৰনিক প্লাক্স চৰিয়াচিছ হ'লে নৰ্মেলি মই যিখিনি জাগা প্ৰথমতে ক'লোঁ যেনেকৈ আমাৰ এলব' এক্সটেনচাৰ এইবিলাকত হয় ক্ৰনিক প্লাক্স চৰিয়াচিছটো লোৱাৰ বেকত হ'ব পাৰে নি জইণ্টত হয় আৰু শ্বিন বনত হয় তাৰ লগতে পাম আৰু চলত হ'লে মানে হাতৰ তলুৱা আৰু ভৰি তলুৱাত হ'লে সেইটো পামো প্লেণ্টাৰ চৰিয়াচিছ বুলি কয় তাৰ লগতে যেতিয়া চৰিয়াচিছটো আমাৰ নেইলত হয় তেতিয়া সেইটো নেইল চৰিয়াচিছ বুলি কয় আৰু চৰিয়াচিছটো যেতিয়া আমাৰ জইণ্ট এফেক্ট কৰে তেতিয়া সেইটো মানে চৰিয়াটিক আৰ্থ্ৰপেথি বা চৰিয়াটিক আৰ্থ্ৰাইটিছ বুলি তেনেকৈ কোৱা হয় এইবিলাক হৈছে তাৰ টাইপ ইয়াৰ ভিতৰত আৰু এটা টাইপ আছিলে যিটো শিশুবিলাকৰ বডিত বেছিকৈ দেখা যায় সেইটো হৈছে গাটেড চৰিয়াচিছ বুলি ক'লে মানে বৰষুণৰ টোপালবিলাকৰ যিমানখিনিমান চাইজ থাকে সিমানখিনিমান চাইজৰ মানে সৰু সৰু স্কেলি মানে স্কিনটোৰ মানে আপুনি দেখিব আৰু তাত মানে স্কেলছ আছে মানে স্কিনৰ মানে পলিফাৰেশ্যন আছে তেনেকুৱা স্কেলি সৰু সৰু পেপিউলছ কিছুমান দেখে স্পেচিয়েলি ট্ৰাংক এৰিয়া আৰু এক্সট্ৰিমিটিজ এৰিয়া তেনেকুৱা মই যিমানকেইটা চৰিয়াচিছৰ টাইপ ক'লোঁ তাৰ ভিতৰত চবচে মানে ভাল প্ৰগনচিছটো মানে আপোনাৰ এই গাটেড চৰিয়াচিছৰে থাকে মানে এইটো সম্পূৰ্ণৰূপে ভাল হৈ যায় চৰিয়াচিছৰ বাকী টাইপকেইটাৰ যদি কম্পেয়াৰ কৰোঁ এইটোৰ মানে প্ৰগনচিছটো ভাল মানে ই 100% তেনেকৈ ৰিকভাৰী হৈ যায় আৰু গাটেড চৰিয়াচিছটো কিছুমান মানে ফেক্টৰৰ পিছত তেনেকৈ দেখিব পোৱা যায় বহুত কেছত যেনেকৈ যদি তাৰ তেনেকুৱা ষ্ট্ৰেপ্ট'ককেল থ্ৰোট ইনফেকশ্যন হৈছে মানে ষ্ট্ৰেপ্ট'ককেল টনচিলোফেৰিঞ্জাইটিছ হৈছে তাৰপিছত মানে এই গাটেড চৰিয়াচিছটো বাচ্ছাৰ ক্ষেত্ৰত তেনেকৈ বডিত আহে তো এইখিনি হৈছে চৰিয়াচিছৰ মানে চাইন এণ্ড চিমটম আৰু তাৰ ক্লাছিফিকেশ্যন তেনেকুৱা এতিয়া চৰিয়াচিছ বেমাৰটোৰ কিছুমান আপোনাৰ কিছুমান কমপ্লিকেশ্যনো থাকে কমপ্লিকেশ্যন বুলি ক'লে ধৰক কেতিয়াবা পামোপ্লেণ্টাৰ চৰিয়াচিছটো মানে আপোনাৰ যিটো হাতৰ তলুৱা আৰু ভৰি তলুৱাত হয় সেইটো কেতিয়াবা পামোপ্লেণ্টাৰ পাষ্টুলোচিছ বুলি এটা বেমাৰলৈকে কনভাৰ্ট হয় মানে তাত পাছ জমা হয় তেতিয়া সেইটো এক প্ৰকাৰৰ মানে অলপমান ইমাৰ্জেঞ্চি টাইপৰ কণ্ডিশ্যন হয় সেইটোত আপুনি ভালকৈ যত্ন ল'ব লাগে আৰু নেক্সটটো হ'ল যেতিয়া মানে চৰিয়াচিছ বেমাৰটো আপোনাৰ বডিৰ যদি 90%তকৈ বেছি এফেক্ট হয় 90%তকৈ বেছি এৰিয়া মানে আগুৰি গৈছে তেতিয়া এইটো চৰিয়াটিক এৰিথ্ৰডাৰ্মালৈকে গুচি যায় সেইটো এটা মেডিকেল ইমাৰ্জেঞ্চি কণ্ডিশ্যন আৰু সেইটো হ'লে সাধাৰণতে আপোনাৰ বডিত বিভিন্ন ৰকমৰ চেঞ্জ আহিব পাৰে আপোনাৰ প্ৰটিন লছ হ'ব পাৰে লগতে আপোনাৰ বডিৰ যিটো মানে টেম্পাৰেচাৰ ৰেগুলেটৰী যিটো মেকানিজম সেইটো ডিষ্টাৰ্ব হৈ যায় তাৰ লগতে আপোনাৰ মানে হিট ঠাণ্ডাৰ যিটো মানে এটা মানে বডিৰ এটা মানে মেকানিজম সেইটো মানে ডিষ্টাৰ্ব হয় সেইটো মানে চেঞ্জ হৈ যায় আৰু লগতে আপোনাৰ বডিত ইলেক্ট্ৰলাইট ইম্বেলেঞ্চ হ'ব পাৰে তো এনেকুৱা ভেৰিয়াছ টাইপৰ কমপ্লিকেশ্যন কিছুমান আহিব পাৰে আৰু চৰিয়াটিক আৰ্থ্ৰপেথি মানে চৰিয়াচিছৰ
যেটো মানে আৰ্থ্ৰাইটিছ সোৰিয়াছিছ বেমাৰটোৰ লগত যেটো আৰ্থ্ৰাইটিছ জড়িত হেতু সাধাৰণতে 4th ডিকেড মানে 40ৰ দশক বা 40ৰ দশকৰ পিছত তেনেকে দেখিব পোৱা যায় আৰু যিবিলাক মানুহৰ মানে কম বয়সতে সৰুকালতে তেওঁলোকৰ সোৰিয়াছিছ বেমাৰটো আৰম্ভ হৈছে তেওঁলোকৰ মানে সোৰিয়াটিক আৰ্থ্ৰোপেথি মানে সোৰিয়াছিছ বেমাৰটো জইণ্টত মানে এফেক্ট হোৱা টেন্ডেন্সিটো বা চান্সটো তেওঁলোকৰ বা ৰিস্ক ফেক্টৰটো বাঢ়ি যায় আৰু সোৰিয়াটিক আৰ্থ্ৰোপেথি হলে নৰ্মেলি এইটো এক প্ৰকাৰৰ ইনফ্লামেটৰি আৰ্থ্ৰাইটিছ হয় মানে তাত জইণ্টবিলাকত ইনফ্লামেশ্যন হয় আৰু ক্লাছিকেলি আমাৰ আঙুলিৰ মানে আমাৰ যেটো মানে ইণ্টাৰফেলেঞ্জিয়েল জইণ্ট থাকে আঙুলিৰ জইণ্টবিলাক স্পেচিয়েলি ডিষ্টেল আৰু প্ৰক্সিমেল ইণ্টাৰফেলেঞ্জিয়েল জইণ্ট এইবিলাকত তেনেকে এফেক্ট হয় আৰু কেতিয়াবা জইণ্টবিলাক মানে ডিফৰ্মো হৈ যায় মানে তাৰ মানে ষ্ট্ৰাকচাৰটোৱে চেঞ্জ হৈ যায় তেনেকুৱা তো এইবিলাক হৈছে সোৰিয়াছিছৰ কমপ্লিকেশ্যন ইয়াৰ লগতে আৰু এটা কথা মই ক'ব লাগিব সেইটো হৈছে যিবিলাক পেশেন্টৰ মানে সোৰিয়াছিছ থাকে বা সোৰিয়াছিছ বেমাৰটো থাকে তেওঁলোকৰ বডিত মেটাবলিক ডিজিজ কিছুমান অহা চান্সেসো বাঢ়ি যায় যেনেকে হয়তো তেওঁলোকৰ ইনসুলিন ৰেজিস্টেন্স হ'ব পাৰে ফিউচাৰত মানে ডায়াবেটিছ হ'ব পাৰে হাইপাৰটেনশন হ'ব পাৰে মানে হাই ব্লাড প্ৰেছাৰ হ'ব পাৰে তেওঁলোকৰ ডিসলিপিডেমিয়া হ'ব পাৰে বা কোলেষ্টৰল ট্ৰাইগ্লিচাৰাইড এইবিলাক যেটো নৰ্মেল লেভেলত থাকিব পাৰে এইবিলাক বাঢ়ি যাব পাৰে বা ইভেন্টুৱেলি তেওঁলোকৰ কোৰোনাৰী আৰ্টাৰী ডিজিজো হ'ব পাৰে মানে হাৰ্ট ডিজিজো হ'ব পাৰে তেনেকুৱা এতিয়া সোৰিয়াছিছ বেমাৰটোৰ মানে প্ৰগনোসিসটো কেনেকুৱা এনে এই বেমাৰটো অতি ক্ৰনিক আৰু বহু দিন আপোনাৰ মানে বহু দিনৰ পৰা মানে বডিত থাকে আৰু লগতে তাৰ কিছুমান নিজস্ব এক্সাৰবেশন পিৰিয়ড থাকে ই হঠাতে বাঢ়ি যায় তাৰ পিছত ই অকমান ৰেমিশন ষ্টেজত থাকে মানে অলপমান হামকাটি থাকে তাৰ পিছত আকৌ বাঢ়ি যায় মানে এনেকে হি চলি থাকে বেমাৰটো তেনেকুৱা আৰু পেশেন্টৰ যেটো মানে ডেইলি কোৱালিটি অফ লাইফ হেতু যথেষ্ট পৰিমাণে মানে হ্যাম্পাৰ কৰে পেশেন্টজনক মানে ডেবিলিটেট কৰি দিয়ে পেশেন্টজনক ফ্ৰাষ্ট্ৰেট কৰি দিয়ে আৰু মানে ইট বিকামছ ভেৰি ডিফিকাল্ট মানে এটা লাইফ সাস্টেইন কৰা মানে সোৰিয়াছিছটোক লৈ কেনে যদিহে মানে পেশেন্টজনৰ ভেৰি আনষ্টেবল সোৰিয়াছিছ থাকে তো সেই হিচাপে মানে বেমাৰটো ট্ৰিটমেন্ট কৰাটো প্ৰয়োজন যাতে তাৰ যিবিলাক মানে বাঢ়ি যোৱা মানে তাৰ টেন্ডেন্সি থাকে যেটো মানে তাৰ এক্সাৰবেশন টেন্ডেন্সি থাকে সেইবিলাক বহু পৰিমাণে বা যিমানখিনি পাৰি কন্ট্ৰোলত ৰাখিব পাৰি ট্ৰিটমেন্টৰ জৰিয়তে আৰু যাতে কমপ্লিকেশন যিবিলাক মানে মই কমপ্লিকেশন কলো সেই কমপ্লিকেশন বিলাক যাতে আমি যিমান পাৰো পেশেন্টজনৰ সেইবোৰৰ পৰা পেশেন্টজনক মানে হাত ধৰাই ৰাখিব পাৰো তো সেইবোৰ মানে দিকবোৰ চাই কেনে তাৰ ট্ৰিটমেন্টটো যথেষ্ট ইম্পৰ্টেন্ট এনেই বেমাৰটো ট্ৰিটমেন্টটো মানে দীঘলীয়া থাকে যেটো বেমাৰটোৱে ক্ৰনিক মানে এটা দীঘলীয়া তাৰ এটা পৰিক্ৰমা থাকে সো ট্ৰিটমেন্টটো মানে লং ষ্টেণ্ডিঙে হয় আৰু ট্ৰিটমেন্টত ডেফিনেটলি তেওঁক ইম্প্ৰুভমেন্টখিনি তেওঁক তেনেকে প্ৰভাইড কৰিব পাৰি ভালকে যদি মেডিচিনছখিনি তেওঁ সেৱন কৰে এটা ডিসিপ্লিন লাইফষ্টাইল তেনেকে তেওঁ ফলো কৰে বা ডায়েট চাইট তেওঁ ডক্টৰজনে কোৱা মতে তেওঁ তেনেকে ফলো কৰে বা সোৰিয়াটিক গাইডলাইনছত থকা বা প্ৰপাৰ যিখিনি লাইফষ্টাইল মানে ষ্টেণ্ডাৰ্ড থাকে তেওঁ সেইখিনি ফলো কৰে তেতিয়াহ'লে তেওঁ ডেফিনেটলি বেমাৰটোৰ পৰা উপকৃত হ'ব পাৰে এনেই বেমাৰটোৰ কিছুমান পিক থাকে পিক ইয়াৰ্ছ থাকে মানে দুটা পিক ইয়াৰ্ছ মই কৈ দিম এটা হ'ল আপোনাৰ 16 to 22 ইয়াৰ্ছ মানে 16 পৰা 22 বছৰত এটা পিক থাকে আৰু 57 to 60 ইয়াৰ্ছ মানে 57 পৰা 60 বছৰত এই বেমাৰটোৰ এটা পিক থাকে তেনেকুৱা আৰু ইয়াৰ কিছুমান মিসকনসেপচনো থাকে এই বেমাৰটো হয় জেনেটিক হ'ব পাৰে কিন্তু জেনেটিক নহলেও এইটো এনভাইৰনমেন্টাল ফ্যাক্টৰেও এইটো বেমাৰটোত মানে কন্ট্ৰিবিউট কৰিব পাৰে আৰু এটা কথা হ'ল এই বেমাৰটো তেনেকে নন কমিউনিকেবল মানে এজনৰ পৰা আন এজনলৈকে তেনেকে স্প্ৰেড নহয় আপুনি যদি কোনো সোৰিয়াছিছ থকা পেশেন্টক টাচো কৰিছে বা তেওঁ তেনেকে কাপোৰ চাপোৰো আপুনি পিন্ধিছে তো আপোনাৰ বডিলৈ তেনেকে বেমাৰটো কেতিয়াও সংক্ৰমিত হৈ নাযায় মানে পাৰ্সন টু পাৰ্সন তেনেকে টাচ বা এনেকে কমিউনিকেট তেনেকে নহয় বেমাৰটো তেনেকুৱা তো আশা ৰাখিছো এইখিনি কথাই আপোনালোকক হেল্প কৰিব তো আপোনালোকৰ কিবা তেনেকুৱা কুৱেৰিজ থাকিলে আপোনালোকে ডেফিনেটলি সুধিব পাৰে আৰু এটা কথা মই কোৱা নহল হেতু হল নখত এই সোৰিয়াছিছ বেমাৰটো হয় কিছুমান পেশেন্টৰ স্কিনৰ লগতে নখতো তেওঁলোকৰ হয় আৰু নখত তেনেকে হলে তেওঁলোকৰ কিছুমান সাইন এণ্ড সিম্পটম থাকে নখত হলে সাধাৰণতে স্কিনতকৈ অলপ বেলেগ হয় তাৰ লক্ষণখিনি সাধাৰণতে নখত হলে নখবিলাক অলপ ডাঠ হৈ যায় অলপ ঠিক হৈ যায় বা থিকেনিং হৈ যায় তাৰ লগতে তাত কিছুমান সৰু সৰু কাট কিছুমান ফৰ্মেশ্যন হয় যিবিলাক পিটিং বুলি কয় বা কিছুমান হৰাইজন্টেল বা ভাৰ্টিকেল লাইনছ কিছুমান ডেভেলপ হয় যিবিলাক সাধাৰণতে নেইল গ্ৰুপছ বা ৰিজেছ বুলি কোৱা হয় তাৰ লগতে নখটো কেতিয়াবা নেইল বেডৰ পৰা সেপাৰেট হৈ যায় যেটো অনাইকোলাইসিস বুলি কোৱা হয় বা নখটোৱে মানে সম্পূৰ্ণ ডেষ্ট্ৰয় হৈ যায় কেতিয়াবা যেটো অনাইকোডিষ্ট্ৰফি বুলি কয় আৰু কেতিয়াবা নখৰ তলেদি কিছুমান মানে ডেড স্কিন সেলছৰ মানে অলপ ডেব্ৰিজ তেনেকে জমা হৈ থাকে যেটো সাবআঙ্গুৱেল হাইপাৰকেৰাটোচিছ বুলি কোৱা হয় তাৰ লগতে মেবি সামটাইমছ অইল ড্ৰপ সাইন বা সালমন প্যাচ কিছুমানো তেনেকে দেখা যায় তেনেকুৱা ইয়াৰ লগতে সোৰিয়াছিছ বেমাৰটোত আৰু কেইটামান সাইন থাকে সাইন কিটা
মই এনেই কৈ দিছোঁ, সেইকেইটা পেচেণ্ট হিচাপে আপোনালোকৰ হয়তো মেডিকেল টাৰ্মটো অলপ বুজিব টান হ'ব, সেইকাৰণে মই অলপ বুজাই দিছোঁ। মানে চৰিয়াছিছ বেমাৰটো হৈ থাকিলে আপুনি স্কিনত যদি ক'ৰবাত দুখ চুখ পায় নতুনকৈ, তেতিয়াহ'লে সেই এৰিয়াটোত য'ত মানে আপোনাৰ আগতে হয়তো চৰিয়াছিছ নাছিলে কিন্তু অন্যান্য জেগাত আছে, তাত আকৌ নতুনকৈ আপোনাৰ একেই চৰিয়াছিছৰ লিজনছ কিছুমান নতুনকৈ ডেভেলপ হয়, যিটো মানে কোবনাৰাইজেশ্যন বা কোবনাৰ্ছ ফেনোমেনন পজিটিভ বুলি কোৱা হয়। আৰু কেতিয়াবা সেইটোত মানে আপুনি যদি স্কিন মানে ওপৰৰ স্কেলটো গুচাই দিয়ে, তেতিয়াহ'লে তলত মানে সৰু সৰু ব্লিডিং পইণ্টছ কিছুমান দেখা পায়। সেইটো মানে অস্পিড চাইন পজিটিভ বুলি কোৱা হয়। আৰু সেই মানে গুচাই দিয়া মানে সৰু গ্লাছ শ্লাইড এখনেৰে সেই গুচাই দিয়া প্ৰক্ৰিয়াটো মানে সেইটো গ্ৰাটা ষ্টেজ বুলি কয়। এইটো সাধাৰণতে ডক্টৰে ক্লিনিকত পেচেণ্ট আহিলে কৰি কেনে চায়, আৰু এনেকুৱা চাইনবিলাক যদি তেওঁৰ ক্লিনিকেলি ডক্টৰজনে এক্সামিনেশ্যন কৰাৰ পিছত বা পেচেণ্টৰ হিষ্ট্ৰীত যদি তেনেকৈ ডক্টৰজনে তেনেকৈ পায়, তেতিয়াহ'লে বেমাৰটো চৰিয়াছিছ বুলি ডায়েগনচিছ কৰাত আৰু হেল্প হৈ যায় তেনেকুৱা। তো এইখিনিয়ে হৈছে চৰিয়াছিছৰ মানে অতি চমু বুজিব পৰাকৈ অকণমান মই মানে এক্সপ্লেইন কৰিছোঁ। আপোনালোকৰ কিবা ডাউটছ কুৱেৰিজ থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত তেনেকৈ দিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।